বৃক ৰাশি আগষ্ট মাহত আপোনাৰ ভাগ্যই নতুন দুৱাৰ খুলিব নে জীৱনত আহিব ডাঙৰ পৰীক্ষা। এই মাহত এটা সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম, স্বাস্থ্য আৰু ভাগ্যৰ সম্পূৰ্ণ বিশ্লেষণ এতিয়াই জানি লওক। ভিডিঅ'টো শেষলৈকে চাওক কাৰণ শেষত থাকিব আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আগষ্ট মাহত ধন সম্পত্তিৰ ক্ষেত্ৰত বৃক ৰাশি মধ্যমীয়া ফলাফল কিন্তু ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ ইনকামৰ নতুন পথ মুকলি হ'ব পাৰে, কিন্তু তাৰ লগে লগে খৰচৰ কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়েহে ধন উপাৰ্জন কৰাৰ লগতে ধন সঠিকভাৱে সঞ্চয় আৰু ব্যৱস্থাপনা কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। মাহৰ আৰম্ভণিতে আগতে ৰৈ থকা কিছুমান ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি কাৰোবাক ধাৰ দিছিল বা বহুদিন ধৰি কোনো টকা পাবলগীয়া আছিল, তেন্তে সেই বিষয়ত ইতিবাচক খবৰ লাভ কৰিব পাৰে। অৱশ্যে সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰা প্ৰয়োজন। চাকৰি কৰা লোকসকলৰ বাবে এই মাহত নিয়মীয়া ইনকাম স্থিৰ থাকিব পাৰে। কিছুমানৰ ক্ষেত্ৰত ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত বোনাছ লাভ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। নিজৰ কৰ্মদক্ষতাৰ ফলত আৰ্থিক উন্নতিৰ সুযোগ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহ বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক যোগাযোগ লাভ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বিশেষকৈ কৃষি, খাদ্য, কাপোৰ, নিৰ্মাণ, অনলাইন ব্যৱসায় বা ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িতসকলৰ বাবে ইতিবাচক পৰিৱেশ গঢ়ি উঠিব পাৰে। কিন্তু যিকোনো নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে তথ্য পৰীক্ষা কৰক। এই মাহত অপ্ৰয়োজনীয় বিলাসী সামগ্ৰীত অধিক খৰচ নকৰিলেই ভাল। যি ধন সঞ্চয় কৰিব পাৰিব, সেই ধন ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। পৰিয়ালৰ কিছুমান প্ৰয়োজনীয় খৰচ আহিব পাৰে, সেয়েহে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ঘৰ, মাটি, দোকান বা অন্য কোনো স্থাৱৰ সম্পত্তিৰ বিষয়ত কিছুমান শুভ সুযোগ আহিব পাৰে। যদি কিনা বেচাৰ পৰিকল্পনা চলি আছে, তেন্তে সকলো আইনী নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। খৰধৰকৈ কোনো চুক্তিত চহী নকৰিব। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা আন যিকোনো ইনভেষ্টৰ ক্ষেত্ৰত লাভ বা ক্ষতিৰ দুয়োটাৰ সম্ভাৱনা থাকে। কেৱল আনৰ কথাত বিশ্বাস কৰি ইনভেষ্ট নকৰিব। সেয়ে ভালদৰে তথ্য সংগ্ৰহ কৰি বা বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ক। পৰিয়ালৰ কাৰণে বা সন্তানৰ শিক্ষা, স্বাস্থ্য বা ভ্ৰমণৰ কাৰণে কিছু ডাঙৰ খৰচ হ'ব পাৰে। যদিও এই খৰচবোৰ প্ৰয়োজনীয় হ'ব পাৰে, তথাপিও আৰ্থিক পৰিকল্পনা বজাই ৰাখিলে অসুবিধা কম হ'ব পাৰে। এই মাহত ধন উপাৰ্জনৰ লগে লগে সঞ্চয়ৰ ওপৰতো সমান গুৰুত্ব দিয়ক। সৰু সৰু সঞ্চয়ে আগলৈ ডাঙৰ আৰ্থিক সুৰক্ষা দিব পাৰে। মাহৰ শেষৰ ফালে কোনো শুভ খবৰ, নতুন উপাৰ্জনৰ সুযোগ বা আগৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আগষ্ট মাহ আৰ্থিকভাৱে সন্তোষজনক হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে বৃক ৰাশিৰ বাবে আগষ্ট মাহ ধন সম্পত্তিৰ ক্ষেত্ৰত পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণতাৰ মাহ হ'ব পাৰে। অযথা খৰচ এৰাই চলি সঞ্চয় আৰু সুপৰিকল্পিতভাৱে সিদ্ধান্তৰ ওপৰত গুৰুত্ব দিলে আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰাৰ সম্ভাৱনা আছে। সৰণি এই ৰাশিফল সাধাৰণ জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। ব্যক্তিগত পৰিস্থিতি আৰু সিদ্ধান্ত অনুসৰি ফলাফল বেলেগ হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃক ৰাশিৰ বাবে আগষ্ট মাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছুমান মধুৰ মুহূৰ্তৰ লগতে কিছুমান পৰীক্ষাও আহিব পাৰে। এই মাহত সম্পৰ্কৰ মূল চাবিকাঠি হ'ব বিশ্বাস, ধৈৰ্য আৰু খোলাখুলিকৈ কথা বতৰা কোৱা। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে আগষ্ট মাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱ, কৰ্মক্ষেত্ৰ, সামাজিক অনুষ্ঠান বা আত্মীয়ৰ জৰিয়তে বিশেষ এজন ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ চৰিত্ৰ, চিন্তাধাৰা আৰু মূল্যবোধ ভালদৰে বুজিবলৈ সময় দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই মাহত সম্পৰ্কক অধিক মজবুত কৰাৰ সুযোগ আহিব পাৰে। সংগীৰ সৈতে সময় কটোৱা, ভৱিষ্যত পৰিকল্পনা কৰা আৰু একেলগে সিদ্ধান্ত লোৱাই সম্পৰ্কত নতুন বিশ্বাস গঢ়ি তুলিব পাৰে। কিন্তু ব্যস্ততাৰ বাবে সংগীক সময় নিদিলে সৰু সুৰা অভিমান বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। মাহৰ মাজভাগত কিছুমান সম্পৰ্কত মতভেদ বা তৰ্ক বিতৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত খঙত কোৱা কথাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে শান্তভাৱে আলোচনা কৰক আৰু ইজনে সিজনৰ কথাবিলাকক সন্মান দিয়ক। বিবাহিত দম্পতীৰ বাবে আগষ্ট মাহৰ দ্বিতীয় ভাগত অধিক ইতিবাচক হ'ব পাৰে।
পৰিয়ালৰ সৈতে আনন্দময় সময় কটাৰ সুযোগ আহিব। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি আঁতৰিব পাৰে আৰু সম্পৰ্কত পুনৰ মিঠাচ ঘূৰি আহিব। যদি আপুনি সন্তানৰ বিষয়ে চিন্তা কৰি আছে, তেন্তে পৰিয়ালত এই বিষয়ত ইতিবাচক আলোচনা হোৱাৰ সম্ভাৱনা আছে। যদিও যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইজনে সিজনৰ মতামতক লৈহে লোৱাটো ভাল হ'ব। এই মাহত তৃতীয় ব্যক্তিৰ কথা বা অপপ্ৰচাৰৰ সহজে বিশ্বাস নকৰিব। নিজৰ সম্পৰ্কৰ বিষয়ে সিদ্ধান্ত সদায় নিজৰ আৰু সংগীৰ মাজতে সীমাবদ্ধ ৰাখক। সন্দেহ, ঈৰ্ষা বা অযথা সম্পৰ্কত অশান্তি আনিব পাৰে। দূৰত্বত থকা প্ৰেমিক-প্ৰেমিকাৰ বাবে ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে নিয়মীয়া যোগাযোগ বজাই ৰাখিলে দূৰত্বৰ প্ৰভাৱ কম হ'ব পাৰে। সৰু সৰু মৰমৰ প্ৰকাশেও সম্পৰ্কক অধিক গভীৰ কৰি তুলিব পাৰে। মাহটোৰ শেষৰ ফালে কিছুমানৰ বাবে বিবাহৰ প্ৰস্তাৱ, বাগদান বা পৰিয়ালৰ সন্মতি লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলৰ সম্পৰ্ক স্থিৰ তেওঁলোকৰ বাবে এই সময়খিনি যথেষ্ট ভাল হ'ব। মুঠতে আগষ্ট মাহ বৃষ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আশাব্যঞ্জক হ'ব পাৰে। মৰম, বিশ্বাস, ধৈৰ্য আৰু সন্মান বজাই ৰাখিলে বহু সমস্যাৰ সমাধান সহজেই সম্ভৱ হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। আগষ্ট মাহ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ বাবে পৰিশ্ৰম, নতুন সুযোগ আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ অধ্যৱসায় আৰু ধৈৰ্যই সফলতাৰ পথ মুকলি কৰাত সহায় কৰিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে মাহটোৰ আৰম্ভণি ব্যস্ততাৰে ভৰা হ'ব পাৰে। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা অতিৰিক্ত কামৰ প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কিন্তু এই দায়িত্ববোৰ সঠিকভাৱে পালন কৰিব পাৰিলে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস আৰু প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ মান উন্নত হোৱাৰ বাবে আগলৈকে পদোন্নতি বা নতুন সুযোগৰ পথ মুকলি হ'ব পাৰে। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভালকৈ বজাই ৰাখিবলৈ চেষ্টা কৰক। সৰু সুৰা মতভেদ হ'লেও তৰ্ক-বিতৰ্কত জড়িত নহৈ শান্তভাৱে সমস্যাৰ সমাধান কৰক। দলীয়ভাৱে কাম কৰিলে এই মাহত অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে আগষ্ট মাহ আশাব্যঞ্জক হ'ব পাৰে। চাকৰিৰ আবেদন, সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ বাবে নিয়মীয়া প্ৰস্তুতি আৰু আত্মবিশ্বাস অতি প্ৰয়োজনীয়। চাকৰি সলনি কৰিব বিচাৰি ভাবি থকা লোকসকলৰ বাবে খৰধৰ নকৰি নতুন সুযোগ সম্পূৰ্ণৰূপে মূল্যায়ন কৰাৰ পিছতহে সিদ্ধান্ত লওক। দৰমহা, কৰ্ম পৰিৱেশ আৰু ভৱিষ্যতৰ সুযোগ সকলো দিশ বিবেচনা কৰাটো বুদ্ধিমানৰ কাম হ'ব। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন চুক্তি আৰু নতুন বজাৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ কৃষি, নিৰ্মাণ, কাপোৰ, খাদ্য, অনলাইন ব্যৱসায়, ইলেক্ট্ৰিক আৰু সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িতসকলে ইতিবাচক ফলাফল লাভ কৰিব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। যিকোনো নতুন চুক্তি বা লেনদেন লিখিত ৰূপত সম্পন্ন কৰক আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে চহী কৰিব। এই সাৱধানতাই ভৱিষ্যতৰ বহু সমস্যা এৰাই চলাত সহায় কৰিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, তেওঁলোকৰ বাবে মাহটোৰ দ্বিতীয় ভাগত প্ৰস্তুতি আৰম্ভ কৰাৰ অনুকূল সময় হ'ব পাৰে। যদিও ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰ সমীক্ষা বা আৰ্থিক পৰিকল্পনা নিশ্চিতভাৱে কৰক। এই মাহত নতুন দক্ষতা শিকা, প্ৰশিক্ষণ গ্ৰহণ কৰা বা নিজৰ জ্ঞান বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ক। নতুন প্ৰযুক্তি বা নতুন কামৰ পদ্ধতি শিকিলে ভৱিষ্যতে ইয়াৰ ডাঙৰ লাভ পাব পাৰে। কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাৰ সফলতাত হিংসা কৰিব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাকৈ নীৰৱে নিজৰ কাম কৰি যাওক। আপোনাৰ ফলাফলেই আপোনাৰ পৰিচয় দিব। মাহটোৰ শেষৰ ফালে বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা, নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও লাভৰ পৰিমাণ বৃদ্ধি হোৱা অনুভৱ কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহটো বৃষ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনাৰে ভৰা মাহ হ'ব পাৰে। ধৈৰ্য, কঠোৰ পৰিশ্ৰম, সময়মতে সিদ্ধান্ত আৰু সৎ মনোভাৱ বজাই ৰাখিলে সফলতাৰ সম্ভাৱনা অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু ভাগ্য ক্ষেত্ৰ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আগষ্ট মাহত স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু ইতিবাচক সুযোগ দুয়োটাই দেখা যাব পাৰে। এই মাহত যদি আপুনি নিজৰ শৰীৰ আৰু মনক সঠিক যত্ন লয়, তেন্তে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ, মানসিক উদ্বেগ বা অনিয়মীয়া জীৱনশৈলীৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সময়মতে টোপনি, সুষম আহাৰ আৰু নিয়মীয়া ব্যায়ামক গুৰুত্ব দিয়ক। এই সৰু অভ্যাসবোৰেই আপোনাক অধিক শক্তিশালী আৰু সক্ৰিয় কৰি ৰাখিব। পাচনতন্ত্ৰ, গেষ্ট্ৰিক, ডিঙি
ডিঙিৰ বিষ, শৰীৰৰ বিষ, ওজন বৃদ্ধি আদি বিষয়ক লৈ অলপ সাৱধান হোৱাটো ভাল। বাহিৰৰ অধিক তেল মছলাযুক্ত খাদ্য কমকৈ খাওক আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰক। যদি কোনো পুৰণি স্বাস্থ্যজনিত সমস্যা আছে তেন্তে নিয়মীয়া চিকিৎসা বা পৰামৰ্শ অব্যাহত ৰাখক। মানসিক স্বাস্থ্যকো সমান গুৰুত্ব দিয়ক। অতি চিন্তা বা খং আপোনাৰ সিদ্ধান্ত লোৱাত প্ৰভাৱ পেলাব পাৰে। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা বা খোজকঢ়াত খৰচ কৰিলে মন অধিক শান্ত থাকিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহত মনোযোগ বৃদ্ধি কৰাৰ ভাল সুযোগ থাকিব পাৰে। নিয়মিত অধ্যয়ন আৰু সময়মতে পুনৰাবৃত্তি কৰিলে পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। মোবাইল আৰু সামাজিক মাধ্যম অপব্যৱহাৰ কম কৰিলে অধিক লাভৱান হ'ব। এতিয়া জানো আহক ভাগ্যৰ কথালৈ। আগষ্ট মাহত আপোনাৰ ভাগ্যত আপোনাৰ পক্ষত থাকিব, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। যিবোৰ কাম বহুদিন ধৰি ৰৈ আছিল সেইবোৰত লাহে লাহে ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। মাহটোৰ দ্বিতীয় ভাগত নতুন সুযোগ, শুভ সংবাদ বা গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত, ব্যৱসায় বা আৰ্থিক দিশত কৰা সৎ প্ৰচেষ্টাৰ ফল লাহে লাহে লাভ কৰিব পাৰে। ধৰ্মীয় বা আধ্যাত্মিক কামত মন দিলে মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লোৱা আৰু সৎ আচৰণ বজাই ৰখাটো আপোনাৰ বাবে শুভ বুলি মনা হয়। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ বৃষ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা আৰু ভাগ্যৰ ক্ষেত্ৰত আশাব্যঞ্জক সম্ভাৱনাৰ মাহ হ'ব পাৰে। নিয়মীয়া জীৱনশৈলী, ধৈৰ্য, ইতিবাচক চিন্তা আৰু কঠোৰ পৰিশ্ৰমে আপোনাক সফলতাৰ দিশে আগবঢ়াই নিব পাৰে। এই ৰাশিফল সাধাৰণ জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যজনিত সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো সদায় উত্তম। আৰু জীৱনৰ ফলাফল ব্যক্তিগত সিদ্ধান্ত আৰু পৰিস্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। বন্ধু-বান্ধৱীসকল, এতিয়া জানো আহক আগষ্ট মাহত বৃষ ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা আৰু বিশেষ প্ৰতিকাৰনো কি হ'ব। আগষ্ট মাহত কিছুমান দিন আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি কৰা, ধন সম্পত্তিৰ বিষয়ত আলোচনা কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অনুকূল সময় হ'ব পাৰে। শুভ তাৰিখ 4, 8, 13, 17, 22, 26 আৰু 30 আগষ্ট। এই দিনবোৰত সৎ উদ্দেশ্যৰে আৰম্ভ কৰা কামত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। অৱশ্যে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ পৰিস্থিতি ভালদৰে বিবেচনা কৰাটো প্ৰয়োজন। শুভ সংখ্যা 2, 6 আৰু 8। গুৰুত্বপূৰ্ণ নথিপত্ৰ, নতুন পৰিকল্পনা, শুভ কামত এই সংখ্যাবোৰ বহুতে ইতিবাচক প্ৰতীক হিচাপে গণ্য কৰে। শুভ ৰং বগা, ক্ৰীম, গোলাপী আৰু সেউজীয়া। এই ৰঙৰ পোছাক বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিটো শুক্ৰবাৰে মা লক্ষ্মীৰ সন্মুখত এটা ঘিউৰ চাকি বা তিলৰ তেলৰ চাকি জ্বলাব পাৰে আৰু আন্তৰিকতাৰে সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰক। সম্ভৱ হ'লে ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। বহুতে বিশ্বাস কৰে ইয়াৰ ফলত মানসিক শান্তি আৰু সমৃদ্ধিৰ অনুভৱ বৃদ্ধি পায়। গৰু, দুখীয়া ব্যক্তি, প্ৰয়োজনীয় লোকক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য, বগাবস্তু বা অন্য সহায় দান কৰক। দান ধৰ্মই সমাজৰ উপকাৰ কৰাৰ লগতে ইতিবাচক মানসিকতা গঢ়ি তোলাত সহায় কৰে। অযথা খং, অহংকাৰ আৰু কঠোৰ ভাষা পৰিহাৰ কৰক। মিঠা ভাষা আৰু ধৈৰ্যই সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত দুয়োটাতে ভাল ফলাফল কঢ়িয়াই আনিব পাৰে। বিশেষ মেছেজ, আগষ্ট মাহত বৃষ ৰাশিৰ সফলতাৰ সুযোগ থাকিব পাৰে, কিন্তু তাৰ বাবে ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয়। নিজৰ লক্ষ্যৰ ওপৰত অটল থাকক আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ক। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ এই বিষয়ত আলোচনা আপোনালোকৰ ভাল লাগিল আৰু কিছু উপকাৰো হ'ল। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে এটা লাইক নিশ্চয় কৰিব। আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু বৃষ ৰাশিৰ চিনাকি মানুহৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই তথ্য জানিব পাৰে। এনেধৰণৰ নিয়মীয়া ৰাশিফল, জ্যোতিষ তথ্য, ভাগ্য বিশ্লেষণ আৰু আধ্যাত্মিক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব যাতে নতুন সকলো ভিডিঅ' আপলোড হ'লে আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি আৰু আপোনাৰ প্ৰশ্ন থাকিলে তলৰ কমেণ্ট বক্সত নিশ্চয় লিখিব। আপোনাৰ মন্তব্য কমেণ্ট আমি অতি মূল্যৱান। ভগৱান শিৱ বা মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত বৰ্ষিত হওক। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি আহক। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত, উপযোগী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।